নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই বহুত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন লৈ আহিছোঁ। তো ভিডিঅ'টোত বেছি প্ৰশ্ন নাই, কিন্তু যিকেইটা প্ৰশ্ন আছে এইকেইটা প্ৰায় SSC GD, আছাম পুলিচ আৰু আৰ্মিত, ইণ্ডিয়ান আৰ্মিত যোৱা বছৰবিলাকত প্ৰায় আহি গৈছে। তো মই কমন হিচাপে সেইবোৰ পেপাৰৰ পৰা বাছি ইয়াতে মই তুলি লৈছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু নোট কৰি যাবা কুৱেশ্যনকেইটা। তো প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট টাইপ অফ চেভিং মিৰৰ ইজ? মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা কি প্ৰকৃতিৰ? আমি যে মুখ চাওঁ সেই আইনাখন কোনটো প্ৰকৃতিৰ? উত্তৰটো হৈছে কনকেভ মিৰৰ, অৰ্থাৎ অৱতল দাপোন। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল, এ লাইট ইয়াৰ ইজ এ ইউনিট অফ? আলোকবৰ্ষ কিহৰ একক? আলোকবৰ্ষ হৈছে দূৰত্বৰ একক। লাইট ইয়াৰ ইজ এ ইউনিট অফ ডিষ্টেন্স। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে, ভেল'চিটি অফ চাউণ্ড ইন এয়াৰ ডাজ নট ডিপেণ্ড অন? বায়ুত শব্দৰ বেগ নিৰ্ভৰ নকৰে। বায়ুত শব্দৰ বেগ কিহৰ ওপৰত নিৰ্ভৰ নকৰে? প্ৰেছাৰ অফ এয়াৰ, অৰ্থাৎ বায়ুৰ চাপৰ ওপৰত বায়ুৰ শব্দৰ বেগ কেতিয়াও নিৰ্ভৰ নকৰে। নেক্সট 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, পাৰ্চন ছাফাৰিং ফ্ৰম মায়'পিয়া আৰ এডভাইজড টু ইউজ? মায়'পিয়াত ভুগি থকা ব্যক্তিক কি লেন্স ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে? মায়'পিয়াত ভুগি থকা ব্যক্তিক কনকেভ লেন্স, অৰ্থাৎ অৱতল দাপোন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। নেক্সট 5 নম্বৰ প্ৰশ্নটো হৈছে, ডেচিবেল ইজ ইউজ টু মেজাৰ দ্য ইণ্টেনচিটি অফ? কিহৰ তীব্ৰতা জুখিবলৈ ডেচিবেল ব্যৱহাৰ কৰা হয়? এনচাৰটো হৈছে মেগনেটিক ফিল্ড, অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে, ইন হুইচ মিডিয়াম ভেল'চিটি অফ চাউণ্ড ইজ মেক্সিমাম? তলৰ কোনটো মাধ্যমত শব্দৰ বেগ আটাইতকৈ বেছি? অপশ্যন এত দিয়া আছে ধাতু, অপশ্যন বিত দিয়া আছে বায়ু, অপশ্যন চিত দিয়া আছে পানী আৰু অপশ্যন ডি দিয়া আছে পলিমাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধাতু, অৰ্থাৎ ধাতুত শব্দৰ যি গতি, এই শব্দৰ গতি ধাতুত আটাইতকৈ বেছি, তলৰ অপশ্যন কেইটা। তো নোট কৰি যাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। নেক্সট প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভেক্টৰ কোৱান্টিটি? তো যিকেইটা ৰাশি দিয়া আছে, 4টা ইয়াতে ৰাশি দিয়া আছে। প্ৰথমটো হৈছে স্পীড, দ্বিতীয় দ্ৰুতি, দ্বিতীয়টো বেগ ভেল'চিটি, 3 নম্বৰটো টৰ্ক আঘূৰ্ণ বল আৰু 4 নম্বৰ ডিছপ্লেচমেণ্ট অৰ্থাৎ সৰণ। এই 4টা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো ভেক্টৰ ৰাশি নহয়? ইয়াৰে কোনটো ভেক্টৰ ৰাশি নহয় আমি ক'ব লাগে। তো ইয়াৰে ভেক্টৰ ৰাশি কোনটো নহয় আমি ক'ব লাগে।